ঘৰুৱা দলটো ঐতিহাসিক ঘৰুৱা দলত আমি প্ৰতি বছৰে আমি ইয়াত আহোঁ শৰাই আগবঢ়াওঁ আৰু আমাৰ কাৰণে ধেমাজি জিলাখনৰ কাৰণে এটা ঐতিহাসিক কীৰ্তিচিহ্ন যিটো আহোম ৰাজত্বৰ কালৰ পৰাই এইটো ঘৰুৱা দলটো আছে আৰু আমি সকলোৱে গাঁও এই ওচৰ পাজৰ সকলো ৰাইজে ঘৰুৱা দলক মানি আহিছোঁ আৰু দৌল দেৱতাক আমি সেৱা কৰিবলৈ আহোঁ আৰু শিৱৰাত্ৰিৰ দিনা সকলোৰ পৰা আমি আশীৰ্বাদ বিচাৰি মহাদেৱ শিৱৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ যাতে বছৰটো কুশলে মংগলে যায় তাৰে আশীৰ্বাদ বিচাৰি আজি আমি ইয়াত উপস্থিত হৈছোঁ। হয়, আমি প্ৰতি বছৰ ধৰি এইবছৰো আমাৰ গৰুহা দললৈ আমি প্ৰতি বছৰে আহোঁ। খুব ভাল লাগে আহি মোৰ নিজৰ লগতে সমগ্ৰ অসমবাসীয়ে কামনা কৰিছোঁ। ৰাতিপুৱা প্ৰায় আমাৰ 5 বজাৰ পৰা ইয়াত ভকত বৈষ্ণৱৰ সমাগম প্ৰায় হৈ আছে আৰু বহুত দূৰৰ পৰা ভকত বৈষ্ণৱ আহিছে, যোৰহাটৰ পৰা আহিলে, ঢকুৱাখানা আহিছে, লখিমপুৰৰ পৰা আহিলে। ইতিমধ্যে আমাৰ সেৱা শুশ্ৰূষা হৈ গৈছে। আকৌ ইয়াত এতিয়া 38 বছৰ এই উৎসৱভাগ আমি পালন কৰি আহিছোঁ আৰু এই অনুষ্ঠানভাগত আমাৰ ইয়াতে সেৱা শুশ্ৰূষা হৈ প্ৰায় এতিয়া এই বছৰটোত 60জন ল'ৰাই মানে সংস্থাপন হৈছে আৰু তেখেতলোকৰ মনোবাঞ্ছাৰ কাৰণে ইয়াত ভাওনা প্ৰদৰ্শনৰ কাৰণে আগবাঢ়ি আহিছে আৰু সেয়েহে 2জন ল'ৰাই আজি যোৱা নিশা আজি এখন হ'ব, কাইলৈ দিনত হ'ব এখন ভাও। তেখেতলোকে ভাওনা আহি কৰিছে। দিনত প্ৰায় সমাগম আমাৰ বহুত হৈছিলে। ঘৰুৱা দলটো ঐতিহাসিক ঘৰুৱা দলত আমি প্ৰতি বছৰে আমি ইয়াত আহোঁ শৰাই আগবঢ়াওঁ আৰু আমাৰ কাৰণে ধেমাজি জিলাখনৰ কাৰণে এটা ঐতিহাসিক কীৰ্তিচিহ্ন যিটো আহোম ৰাজত্বৰ কালৰ পৰাই এইটো ঘৰুৱা দলটো আছে আৰু আমি সকলোৱে গাঁও এই ওচৰ পাজৰ সকলো ৰাইজে ঘৰুৱা দলক মানি আহিছোঁ আৰু দৌল দেৱতাক আমি সেৱা কৰিবলৈ আহোঁ আৰু শিৱৰাত্ৰিৰ দিনা সকলোৰ পৰা আমি আশীৰ্বাদ বিচাৰি মহাদেৱ শিৱৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ যাতে বছৰটো কুশলে মংগলে যায় তাৰে আশীৰ্বাদ বিচাৰি আজি আমি ইয়াত উপস্থিত হৈছোঁ। হয়, আমি প্ৰতি বছৰ ধৰি এইবছৰো আমাৰ গৰুহা দললৈ আমি প্ৰতি বছৰে আহোঁ। খুব ভাল লাগে আহি মোৰ নিজৰ লগতে সমগ্ৰ অসমবাসীয়ে কামনা কৰিছোঁ। ৰাতিপুৱা প্ৰায় আমাৰ 5 বজাৰ পৰা ইয়াত ভকত বৈষ্ণৱৰ সমাগম প্ৰায় হৈ আছে আৰু বহুত দূৰৰ পৰা ভকত বৈষ্ণৱ আহিছে, যোৰহাটৰ পৰা আহিলে, ঢকুৱাখানা আহিছে, লখিমপুৰৰ পৰা আহিলে। ইতিমধ্যে আমাৰ সেৱা শুশ্ৰূষা হৈ গৈছে। আকৌ ইয়াত এতিয়া 38 বছৰ এই উৎসৱভাগ আমি পালন কৰি আহিছোঁ আৰু এই অনুষ্ঠানভাগত আমাৰ ইয়াতে সেৱা শুশ্ৰূষা হৈ প্ৰায় এতিয়া এই বছৰটোত 60জন ল'ৰাই মানে সংস্থাপন হৈছে আৰু তেখেতলোকৰ মনোবাঞ্ছাৰ কাৰণে ইয়াত ভাওনা প্ৰদৰ্শনৰ কাৰণে আগবাঢ়ি আহিছে আৰু সেয়েহে 2জন ল'ৰাই আজি যোৱা নিশা আজি এখন হ'ব, কাইলৈ দিনত হ'ব এখন ভাও। তেখেতলোকে ভাওনা আহি কৰিছে। দিনত প্ৰায় সমাগম আমাৰ বহুত হৈছিলে।